কংগ্ৰেছ নেতা পৱন খেৰা কালি এখন সংবাদমেল সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টীৰ সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ সন্দৰ্ভত যথেষ্ট বিভ্ৰান্তিকৰ বক্তব্য উপস্থাপন কৰিছে আৰু যিসমূহৰ জৰিয়তে প্ৰকৃতাৰ্থত চূড়ান্ত মিথ্যাচাৰেৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ভাৱমূৰ্তি সেই ভাৱমূৰ্তি জনসাধাৰণৰ ওচৰত ম্লান কৰাৰ কাৰণে ষড়যন্ত্ৰমূলকভাৱে অপচেষ্টাত লিপ্ত হৈছে। গতিকে এই বিষয়খিনি সন্দৰ্ভত আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ তৰফৰ পৰা আমাৰ বক্তব্য প্ৰকাশ কৰিব বিচাৰিছোঁ। প্ৰথম কথা, যিখিনি সময়ত কংগ্ৰেছ দলে চূড়ান্ত মিথ্যাচাৰেৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈ ভোট ভিক্ষা কৰিবলৈ গৈছে, সেইখিনি সময়ত কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা নিজৰ বিগত সময়ছোৱাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নমুখী পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে, যি উন্নয়নমুখী পদক্ষেপসমূহে সৰ্বস্তৰৰ জনসাধাৰণক উপকৃত কৰিবলৈ সক্ষম হৈছে, ইয়াৰ ৰিপৰ্ট কাৰ্ডৰ আধাৰতহে আমি জনসাধাৰণৰ ওচৰ চাপিব বিচাৰিছোঁ। কংগ্ৰেছে মিথ্যাচাৰৰ জৰিয়তে জনসাধাৰণৰ কাষ চাপিব বিচাৰিছে আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ চৰকাৰৰ ৰিপৰ্ট কাৰ্ডৰ আধাৰত, আমাৰ জনপ্ৰতিনিধিসকলৰ ৰিপৰ্ট কাৰ্ডৰ আধাৰত আমি জনসাধাৰণৰ ওচৰ চাপিব বিচাৰিছোঁ। গতিকে তাতেই আমাৰ মৌলিক পাৰ্থক্যটো স্পষ্টভাৱে প্ৰমাণ হয়। কালি কংগ্ৰেছ নেতা পৱন খেৰাই যিসমূহ অভিযোগ উত্থাপন কৰিছে, অসম বা উত্তৰ পূৰ্বাঞ্চলত কোনো ধৰণৰ কাম হোৱা নাই ধৰণৰ বক্তব্য তেখেতে উত্থাপন কৰিছে। ইয়াৰ ব্যতিৰেকে আমি আজি আপোনালোকৰ জৰিয়তে প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ যে আজিৰ দিনটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত গোৱালপাৰা জিলাত 719 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কাৰ্য সম্পন্ন হৈ আছে। আজি যদি সমগ্ৰ দেশখনলৈ চাবলৈ যাওঁ, তেতিয়াহ'লে সমগ্ৰ দেশৰ ভিতৰত আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত জম্মু কাশ্মীৰৰ দৰে এখন ৰাজ্যত 5,000 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন হ'বলৈ গৈ আছে আজিৰ দিনটোত। আমি অন্য উদাহৰণ বাদেই দিছোঁ, কেৱল মাত্ৰ আজিৰ দিনটোতে জম্মু কাশ্মীৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে 5,000 কোটি টকাৰ প্ৰকল্প আজি উদ্বোধন কৰিবলৈ গৈ থকা হৈছে। আজিৰ দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 719 কোটি টকাৰ প্ৰকল্প কেৱল মাত্ৰ গোৱালপাৰা জিলাত আধাৰশিলা আৰু উদ্বোধন কৰা হ'ব। যোৱাকালি 806 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰা হৈছিল লখিমপুৰ জিলাত। এয়া আমি বতাহত কোৱা কথা নহয়, ই তথ্যৰ ওপৰত আধাৰিত কথা। আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একো কৰা নাই ধৰণৰ যি বক্তব্য কংগ্ৰেছ দলে উত্থাপন কৰিছে, কংগ্ৰেছ নেতা পৱন খেৰা ডাঙৰীয়াই উত্থাপন কৰিছে, তাৰ বিপৰীতে আমি মাথো এটা আঁচনিৰ উদাহৰণেৰে এই গোটেই বিষয়টো নস্যাৎ কৰিব বিচাৰিছোঁ। আমি কেৱল মাত্ৰ এটা আঁচনিৰ কথা ক'ব বিচাৰিছোঁ, যিটো আঁচনি হ'ল নন লেপচেবল চেণ্ট্ৰেল পুল অফ ৰিচোৰ্চেছ। নন লেপচেবল চেণ্ট্ৰেল পুল অফ ৰিচোৰ্চেছ NLCPR। এই NLCPR এই আঁচনিৰ জৰিয়তে 90% কেন্দ্ৰীয় সাহায্য আৰু 10% ৰাজ্য চৰকাৰৰ পুঁজিৰে প্ৰকল্পসমূহ সম্পাদন কৰা হয়। এই NLCPR পুঁজিৰ বিগত 9টা বছৰ, আমি কেৱল মাত্ৰ আজিৰ সময়ত 9টা বছৰৰ পৰিসংখ্যাটো আপোনালোকৰ সন্মুখত দিব বিচাৰিছোঁ যে বিগত 9টা বছৰত 1635টা প্ৰজেক্ট কেৱল মাত্ৰ উত্তৰ পূৰ্বাঞ্চলত সম্পাদন কৰা হৈছে, বা 1635টা প্ৰকল্পৰ কাৰণে 16,237.65 কোটি টকা কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে। গতিকে ইয়াৰ ভিতৰত আমি থৰো কৈছোঁ, কেৱল মাত্ৰ এটা আঁচনিৰ কথা আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ যি ৰোড এণ্ড ব্ৰিজ প্ৰজেক্টছ যিখিনি আছে, 618টা দলং আৰু ৰাস্তা ঘাটৰ প্ৰকল্প, এই 618টা দলং আৰু ৰাস্তা ঘাটৰ প্ৰকল্পৰ কাৰণে 6,342.83 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিলে। পাৱাৰ ছেক্টৰ শক্তি খণ্ডত মুঠ প্ৰকল্প গ্ৰহণ কৰা হৈছিলে 239টা, আৰু এই 239টা প্ৰকল্পৰ কাৰণে 2,979.48 কোটি টকা ব্যয় কৰা হৈছে। ৱাটাৰ ছাপ্লাই এণ্ড চেৱেজ
প্ৰকল্পৰ কাৰণে 166টা প্ৰকল্পৰ বিপৰীতে 1810.64 কোটি টকা ব্যয় কৰা হৈছে। স্বাস্থ্য খণ্ডত হেল্থ ছেক্টৰৰ প্ৰজেক্টৰ কাৰণে 56টা প্ৰজেক্টৰ বিপৰীতে 873.37 কোটি টকা ব্যয় কৰা হৈছে। শিক্ষা খণ্ডৰ 170টা প্ৰজেক্টৰ কাৰণে 1623.33 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে, ব্যয় কৰা হৈছে। টুৰিজিমৰ ক্ষেত্ৰখনত যিটো পৰ্যটনৰ ক্ষেত্ৰখনত 10টা প্ৰকল্পৰ কাৰণে 244.52 কোটি টকা ব্যয় কৰা হৈছে। অন্যান্য 10টা প্ৰকল্পৰ কাৰণে 2363.49 কোটি টকা ব্যয় কৰা হৈছে। এই মুঠ প্ৰকল্প 1635টা প্ৰকল্পৰ ভিতৰত নিৰ্ধাৰিত সময়ত 9টা বছৰত 1301টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ইয়াত ব্যয় সম্পন্ন কৰা হৈছে 10,941.82 কোটি টকা। আৰু এই যিটো এই পৰিসংখ্যাটো আমি পূৰ্বতে উল্লেখ কৰিব বিচাৰিছোঁ, এই পৰিসংখ্যাটো 9টা বছৰৰ পৰিসংখ্যা আৰু শেষৰ বছৰৰ পৰিসংখ্যাটো চৰকাৰী তথ্য আহিবলৈ বাকী আছে। কিন্তু কেৱল মাত্ৰ এটা আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত যি উন্নয়নৰ যিসমূহ প্ৰকল্প ইতিমধ্যে সম্পাদন কৰা হৈছে, ইয়ে প্ৰমাণ কৰে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিমান ধৰণে দায়বদ্ধ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ কি ধৰণে দায়বদ্ধ। কংগ্ৰেছ দলে উত্তৰ পূৰ্বাঞ্চল বা অসমক কি দিছিলে? 1962 চনৰ চীনৰ আগ্ৰাসনৰ সময়ত বাই বাই আছাম বুলি কৈ জৱাহৰলাল নেহৰুৱে অসমক প্ৰকাৰান্তৰে বিদায় দিছিলে। মিজোৰামত নিজৰ দেশৰ নাগৰিকৰ ওপৰত কংগ্ৰেছ চৰকাৰৰ আমোলত বোমা বৰ্ষণ কৰা হৈছিল। ইয়াৰ উদাহৰণ কংগ্ৰেছৰ, ইয়াতকৈ আৰু ভাল উদাহৰণ কংগ্ৰেছৰ কাৰণে নালাগে। অসম আন্দোলনৰ সময়ত 855গৰাকী অসমৰ লোকক বৰ্বৰভাৱে হত্যা কৰা হৈছিল কেৱল মাত্ৰ এই আগ্ৰাসনৰ বিৰুদ্ধে অসমৰ জাতি জনগোষ্ঠীসমূহৰ যি অস্তিত্বৰ যুঁজ, সেই অস্তিত্বৰ যুঁজৰ যি ন্যায্য দাবী, সেই দাবী উত্থাপন কৰাৰ কাৰণে। গতিকে কংগ্ৰেছে আজিৰ সময়ত কেৱল মাথো মিথ্যাচাৰ, চূড়ান্ত অপপ্ৰচাৰে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ভাৱমূৰ্তি, সেই ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টাত লিপ্ত হৈছে। ৰাজ্য চৰকাৰৰ উন্নয়নকামী যিসমূহ পদক্ষেপ, সেই পদক্ষেপসমূহৰ বিপৰীতে তেখেতসকলে ভুৱা প্ৰচাৰেৰে ৰাজ্য চৰকাৰৰ কাম কাজৰ সমালোচনা কৰিব বিচাৰিছে। গতিকে আমি পূৰ্বতে কৈছোঁ যে কংগ্ৰেছে কেৱল মিথ্যাচাৰেৰে জনসাধাৰণৰ ওচৰ চাপিব বিচাৰিছে আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ ৰিপৰ্ট কাৰ্ড, আমাৰ যিখিনি কাম কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ আমলত, সেই কামখিনি লৈ পেলাই আমি জনসাধাৰণৰ ওচৰ চাপিব বিচাৰিছোঁ। খেৰা ডাঙৰীয়াই উল্লেখ কৰিছে যে কংগ্ৰেছৰ চৰকাৰ হ'লে হেনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এনেধৰণৰ কথা ক'বলৈ সহজ, ক'বলৈ ভাল, কাৰণ পৱন খেৰাইও জানে যে এই নিৰ্বাচনততো নহয়ে, আগতো কেইবাটাও নিৰ্বাচনত কংগ্ৰেছ দলে শাসনত অধিষ্ঠিত হোৱাৰ কোনো সম্ভাৱনাই নাই। সেই কথাটো পৱন খেৰাই জানে আৰু সেইকাৰণে পৱন খেৰাই আলাসত চাং পাতিছে আৰু সেই চাঙত এতিয়া ভূপেন বৰাকে ধৰি পেলাই তথাকথিত ইণ্ডিয়া এলায়েন্সৰ যিসমূহ অংশীদাৰ দল আছে, নেতৃত্ব আছে, সেই নেতৃত্ব আৰু দলসমূহে সেই পৱন খেৰাই পাতি থৈ যোৱা সেই আলাসৰ চাঙত এতিয়া উঠিবলৈ যত্ন কৰিব। আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, ইণ্ডিয়া এলায়েন্স বুলি কওঁতে এই কথাখিনি আহি যায় যে এই তথাকথিত যি ইণ্ডিয়া এলায়েন্সে কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টীক বিৰোধিতা কৰাৰ নামত তেখেতসকলে ৰাজনৈতিকভাৱে একত্ৰিত হোৱাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছিল, সেই ইণ্ডিয়া এলায়েন্সৰ আজি অসমৰ যিটো অৱস্থা, সেই অৱস্থা তথৈবচ। CPI দলে 3টা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। আম আদমি পাৰ্টীয়ে ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা কৰি কাম কাজ আৰম্ভ কৰিছে। তৃণমূল কংগ্ৰেছে কৈছে যে পশ্চিমবংগততো এখনো নিদিওঁ, গতিকে অসমতো আমি এই ইণ্ডিয়া এলায়েন্সৰ লগত নাই। গতিকে প্ৰকৃতাৰ্থত ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ যিসমূহ দল, এই দলসমূহে নিৰ্বাচনৰ পূৰ্বেই পৃষ্ঠভংগ দিছে, সেই কথাষাৰ কিন্তু তেখেতসকলৰ কাম কাজতে প্ৰতিপন্ন হৈছে। ইণ্ডিয়া এলায়েন্সৰ যিসমূহ অংশীদাৰ দল প্ৰত্যেকে জানে যে ইণ্ডিয়া এলায়েন্স কোনো কাৰণতে শাসনত নাহে। গতিকে সেই শাসনত নাহে কাৰণে তেওঁলোকে আজি কংগ্ৰেছৰ নেতৃত্বত যি এই তথাকথিত এলায়েন্স, সেই এলায়েন্সৰ পৰা পৃষ্ঠভংগ দিছে।
গতিকে সেই পৃষ্ঠভংগ দি নিজৰ অস্তিত্ব তেখেতসকলে জাহিৰ কৰিব বিচাৰিছে। কিন্তু এই সুকীয়াকৈ তেখেতসকলে যে নিজৰ অস্তিত্ব জাহিৰৰ যি পৰিকল্পনা কৰিছে তাকো অসমৰ জনসাধাৰণে কোনো কাৰণতে সমৰ্থন নিদিয়ে। সমৰ্থন যদি দিয়ে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নমূলক পদক্ষেপ সমগ্ৰ দেশজুৰি আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি উন্নয়নৰ জোৱাৰ ইয়াৰ প্ৰতিহে অসমৰ জনসাধাৰণে সমৰ্থন দিব। আমি পৱন খেৰাকে ধৰি কংগ্ৰেছ দলৰ নেতৃত্বক সকীয়াই দিব বিচাৰিছোঁ যে কংগ্ৰেছ দলে বিগত 6টা দশকত যিখিনি কাম কৰিছে সেই কামখিনিৰ ৰিপৰ্ট কাৰ্ডটো লৈ পেলাই জনসাধাৰণৰ ওচৰ চাপক তেখেতসকলৰ ওচৰত আমি প্ৰত্যাহ্বান জনাইছোঁ। তেখেতসকলে যদি পাৰে তেতিয়াহ'লে তেখেতসকলে 6টা দশকত যিখিনি কাম কৰিছে সেই কামখিনি লৈ পেলাই জনসাধাৰণৰ ওচৰ চাপক। আৰু আমি মাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমোলত এটা দশকত যিখিনি কাম হৈছে সেই এটা দশকত হোৱা ৰিপৰ্ট কাৰ্ড লৈ জনসাধাৰণৰ ওচৰলৈ যাম। জনসাধাৰণে কিন্তু নিশ্চিতভাৱে বিগত এটা দশকত যি উন্নয়নৰ জোৱাৰ সম্ভৱপৰ হৈ উঠিছে ইয়াৰ সপক্ষতে থিয় দিব, এই বিশ্বাস আমি ভাৰতীয় জনতা পাৰ্টীয়ে কৰোঁ। গতিকে এইখিনি বিষয়ে আপোনালোকৰ জৰিয়তে আমি উত্থাপন কৰিম। ইতিমধ্যে আইন হিচাপে প্ৰণয়ন হৈছে। গতিকে বলবৎ সম্পৰ্কত যিটো বিতৰ্ক চলিছে ইয়াৰ বিৰোধিতাও আছে। অসমৰ একাংশ দল সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে বা ব্যক্তি বিশেষে বিৰোধিতা কৰিছে। সন্দৰ্ভত যিসকলৰ আপত্তি আছিল সেইসকলে ইতিমধ্যে মহামান্য ন্যায়ালয়ৰ ওচৰ চাপিছে। যিহেতু মহামান্য ন্যায়ালয়ৰ ওচৰ চাপিছে গতিকে এই বিষয়টো সম্পূৰ্ণৰূপে ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয়। গতিকে ন্যায়ালয়ে যি ধৰণৰ নিৰ্দেশ দিয়ে সেই নিৰ্দেশ সকলো অংশই নিশ্চিতভাৱে মানি ল'ব, চৰকাৰেও মানি ল'ব। গতিকে আজিৰ সময়ত সেই নিৰ্দেশলৈ বা সেই আদেশলৈ বাট চোৱাৰ সলনি যদি কেৱল মাত্ৰ আন্দোলনৰ নামত আন্দোলন কৰিবলৈ যোৱা হয় তেতিয়া নিশ্চিতভাৱে এই বিষয়টো জনসাধাৰণে বিচাৰ কৰিব। কিন্তু আমি বিবেচনা কৰোঁ যে যিহেতু বিষয়টো সন্দৰ্ভত যিসকলৰ আপত্তি আছে সেইসকলে যিহেতু ইতিমধ্যে ন্যায়ালয়ৰ ওচৰ চাপিছে গতিকে ন্যায়ালয়ে যি ধৰণে নিৰ্দেশনা দিব সেই ইয়াক নিশ্চয় সকলোৱে মানি ল'ব। নহয়, আমি অৱগত হোৱা ধৰণে আছোৱে প্ৰধানমন্ত্ৰী মহোদয়ে যিদিনাখন 9 তাৰিখে অহা 9 তাৰিখে অসমৰ জাতীয় স্বাভিমান জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ দিনটোত তেখেতসকলে আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। আমি বিবেচনা কৰোঁ ই আমাৰ সমাজখনৰ কাৰণে আমাৰ সমাজ জীৱনৰ কাৰণে এটা ইতিবাচক বতৰা। নহয়, আমি ক'ব বিচাৰিছোঁ কি যিসকলৰ আপত্তি আছে সেইসকলে ইতিমধ্যে ন্যায়ালয়ৰ ওচৰ চাপিছে। গতিকে আমি বিবেচনা কৰোঁ যে ন্যায়ালয়ে যি ধৰণে নিৰ্দেশনা দিব ন্যায়ালয়ৰ নিৰ্দেশনালৈ বাট চোৱা উচিত আমি সকলো পক্ষই। বিষয়টো চাওক, এতিয়া গণতান্ত্ৰিক ব্যৱস্থা এটাত মত প্ৰকাশৰ অধিকাৰ সকলোৰে আছে, সকলো ব্যক্তিৰে আছে। ই জুবিন গাৰ্গ বুলি নহয়, প্ৰতিগৰাকী ব্যক্তিয়ে নিজস্ব মতামত প্ৰকাশ কৰিব পাৰে আৰু নিজস্ব স্থিতিও গ্ৰহণ কৰিব পাৰে। কিন্তু আমি ক'ব খোজা বিষয়টো হ'ল এনেকুৱা ধৰণৰ, যিহেতু যিসকলৰ আপত্তি আছিল সেইসকলে ইতিমধ্যে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। গতিকে ন্যায়ালয়ৰ যিটো ৰায় হ'ব সেই ৰায়দানলৈ আমি সকলোৱে অপেক্ষা কৰা উচিত। গতিকে আজিৰ সময়ত আমি নাভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ সন্মুখত ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাব পৰাকৈ কোনো ৰাজনৈতিক দলে কিবা বিশেষ বিষয়ে অৱতাৰণা কৰিব পাৰিব। গতিকে আজি প্ৰকৃতাৰ্থত কি হৈছে যে উন্নয়নৰ পক্ষত জনসাধাৰণ থিয় হৈছে। গতিকে উন্নয়নৰ পক্ষত যিহেতু জনসাধাৰণ থিয় হৈছে গতিকে আহি থকা সময়ত আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহে যিসমূহ পদক্ষেপে গ্ৰহণ নকৰে কিয় এই পদক্ষেপসমূহক জনসাধাৰণে সমৰ্থন নকৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।